নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ নেপালৰ কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে 18 জন লোকৰ জীৱনতে উদ্ধাৰ হৈছে একমাত্ৰ বিমানখনৰ পাইলট মনীষ সাচিয়াক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে মনীষ সাচিয়াক উল্লেখযোগ্য যে এই বিমানখনত আছিল 19 গৰাকী যাত্ৰী আৰু আটাইকেইগৰাকী যাত্ৰী আছিল সূৰ্য এয়াৰলাইন্সৰ কাৰিকৰী বিভাগৰ কৰ্মচাৰী ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় বিমানখন পৰৱৰ্তী খবৰ দেশবাসীলৈ ভাল খবৰ হুৰা কমিল সোণৰ দাম বাজেট ঘোষণাৰ পিছতেই দেশজুৰি হ্ৰাস পালে সোণৰ দাম আজিৰ দিনটোত গুৱাহাটীত সোণৰ দাম কিমান চাওঁ আহক পুনৰ হুৰা কমিল সোণৰ দাম বাজেট ঘোষণাৰ পিছতেই দেশজুৰি হ্ৰাস পালে সোণৰ দাম 6% সোণৰ দাম হ্ৰাস কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ আৰু এতিয়া প্ৰতি 10 গ্ৰামত 3616 টকাকৈ দাম কমিল আজিৰ দিনটোত সোণত গুৱাহাটীত আজি 22 কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য হৈছে গৈ 6494 টকা আৰু প্ৰতি গ্ৰাম 24 কেৰেট সোণৰ মূল্য হৈছে গৈ 7085 টকা আৰু প্ৰতি গ্ৰাম 18 কেৰেট সোণৰ মূল্য হৈছে গৈ 5313 টকা পৰৱৰ্তী খবৰ সাইবাৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী সাইবাৰ অপৰাধৰ ঘটনা কলক্ষিতে যাবলৈ নিদিব আপুনি লগে যোগাযোগ কৰক অসম আৰক্ষীৰ সৈতে এই সন্দৰ্ভত অসম আৰক্ষীয়ে মুকলি কৰিছে এটা বিশেষ ফোন নম্বৰ লগতে মুকলি কৰিছে বিশেষ ৱেবছাইট অসম আৰক্ষীক অভিযোগ দিয়াৰ মুহূৰ্তৰ ভিতৰতে আৰক্ষীয়ে ল'ব ব্যৱস্থা সাইবাৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী সাইবাৰ অপৰাধ দেখিলেই আপুনি খবৰ দিয়ক আৰক্ষীক সাইবাৰ অপৰাধৰ ঘটনা কলক্ষিতে যাবলৈ নিদিব আপুনি মনত ৰাখক এটা নম্বৰটো হৈছে 1930 আপোনাৰ লগত যদি সাইবাৰ ক্ৰাইম হৈছে বা আপোনাৰ একাউণ্টৰ পৰা টকা বা ধন হৰলকি হৈছে তেন্তে মুহূৰ্তৰ ভিতৰতে আপুনি আৰক্ষীক খবৰ দিয়ক এই নম্বৰত ফোন কৰি আৰু এই সন্দৰ্ভত আৰক্ষীয়ে মুকলি কৰিছে বিশেষ ৱেবছাইটটো হৈছে www.cybercrime.gov.in এই ৱেবছাইটত ভিজিট কৰি আপুনি দাখিল কৰক অভিযোগ উল্লেখযোগ্য যে আপুনি অভিযোগ দাখিল কৰাৰ পিছতে অসম আৰক্ষীয়ে সাইবাৰ অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব আৰু ৰাজ্যত সংঘটিত অপৰাধৰ শেহতীয়া তালিকা প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে এই তালিকা অনুসৰি অসম আৰক্ষীৰ কঠোৰ পদক্ষেপৰ ফলত বৰ্তমান ৰাজ্যত হ্ৰাস পাইছে সাইবাৰ অপৰাধীৰ সংখ্যা দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ কেন্দ্ৰীয় বাজেটক লৈ অসন্তুষ্ট দেশৰ 4 গৰাকী মুখ্যমন্ত্ৰী আৰু নীতি আয়োগৰ বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত দেশৰ 4 গৰাকী এই কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ নীতি আয়োগৰ বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবন্দৰ সিং সুখু আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ উল্লেখযোগ্য যে অহা 27 জুলাইত অনুষ্ঠিত হ'ব এই বৈঠক পৰৱৰ্তী খবৰ পুনৰ ৰক্তাক্ত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল BTAD পুনৰ BTADত জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ অসম আৰক্ষীৰ DGP GP সিঙে এক্সত জনালে এই খবৰ BTADৰ বিভিন্ন স্থানত অভিযান চলাই ধাৰাবাহিকভাৱে আৰক্ষীয়ে জব্দ কৰিছে অবৈধ অস্ত্ৰ মঙলবাৰে নিশা পুনৰ কোকৰাঝাৰৰ পৰা মাটিৰ তলত পুতি থোৱা অৱস্থাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে 11টাকৈ হস্তনিৰ্মিত ৰাইফল অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান চোৰাংচোৱা আৰু সেনাবাহিনীৰ তথ্যৰ ভিত্তিত এই অস্ত্ৰসমূহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে ইফালে আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ এখন ফটোৰ সৈতে এক্সত এই বিষয়ে উল্লেখ কৰিছে তেওঁ উগ্ৰপন্থীৰ কলা দিনৰ গোপন অস্ত্ৰসমূহ উদ্ধাৰৰ বাবে ৰাজ্যজুৰি অসম আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰিছে
কিন্তু পূৰ্বৰ দৰে এই অস্ত্ৰসমূহ উদ্ধাৰ সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰকাশ কৰা নাই কোকৰাঝাৰ আৰক্ষীয়ে। ইয়াৰ পূৰ্বে চিৰাং জিলাৰ কেইবাটাও স্থানৰ পৰা অবৈধ অস্ত্ৰ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। এই সন্দৰ্ভত জিপি সিঙে এক্সৰ জৰিয়তে অৱগত কৰিছিল যদিও চিৰাং আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্যই প্ৰকাশ কৰা নাছিল। জানিব পৰা মতে অবৈধ অস্ত্ৰসমূহ উদ্ধাৰ কৰাৰ বাবে চলি থকা অভিযানত ব্যাঘাত যাতে নঘটে তাৰ বাবে কোনো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, আগন্তুক 5 বছৰলৈ বৃদ্ধি কৰা হ'ল বিনামূলীয়া ৰেচনৰ ম্যাদ, যাৰ পৰিপ্ৰেক্ষিতত উপকৃত হ'ব দেশৰ 80 কোটি লোক। বাজেটত এই বৃহৎ ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। বিনামূলীয়া ৰেচনক লৈ বাজেটত ডাঙৰ ঘোষণা। আগন্তুক 5 বছৰলৈ বৃদ্ধি কৰা হ'ল গৰীব কল্যাণ অন্ন যোজনাৰ ম্যাদ। অতিৰিক্ত 5 কেজি চাউল লাভ কৰিব হিতাধিকাৰীয়ে আগন্তুক 5 বছৰলৈ, আৰু ইয়াৰ দ্বাৰা উপকৃত হ'ব দেশৰ 80 কোটি লোক। বাজেটত এই বৃহৎ ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। পৰৱৰ্তী খবৰ, বানপানীৰ পিছত ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফ্লাইটিছে। GMCHত জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ 13 গৰাকী লোকৰ মৃত্যু হৈছে। 6 গৰাকীৰ পৰা 13 গৰাকীলৈ বৃদ্ধি পাইছে মৃত লোকৰ সংখ্যা, আৰু 22ৰ পৰা 48 গৰাকীলৈ বৃদ্ধি হৈছে GMCHত জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা। সমান্তৰালকৈ মেলেৰিয়া আৰু ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে GMCHত। মেলেৰিয়াত আক্ৰান্ত হৈছে 110 গৰাকী ৰোগী, আৰু ডেংগুত আক্ৰান্ত হৈছে 19 গৰাকী ৰোগী। মেলেৰিয়াত বৰ্তমানলৈকে 26 গৰাকী লোকৰ মৃত্যু হৈছে, লগতে ডেংগুত আক্ৰান্ত হৈ মৃত্যু হৈছে 2 গৰাকী লোকৰ। শেহতীয়াকৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰিছে এই তথ্য। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গুলিয়াগুলি। জম্মু কাশ্মীৰত পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। এই সংঘৰ্ষত শ্বহীদ হৈছে এগৰাকী সেনা জোৱান, লগতে মৃত্যু হৈছে এটা সন্ত্ৰাসবাদীৰ। যোৱা 24 ঘণ্টাত সংঘটিত হোৱা দুটাকৈ এনকাউণ্টাৰৰ ঘটনাত জম্মু কাশ্মীৰত এতিয়ালৈকে এটা সন্ত্ৰাসবাদী নিহত হৈছে, আনহাতে শ্বহীদ হৈছে এগৰাকী সেনা জোৱান, আহত হৈছে আন এজন জোৱান। জানিব পৰা মতে কুপৱাৰাত এতিয়াও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাই অভিযান অব্যাহত ৰাখিছে। প্ৰকাশিত তথ্য অনুসৰি সেনাই বিশেষ সূত্ৰে খবৰ লাভ কৰিছিল কুপৱাৰাত সন্ত্ৰাসবাদীয়ে আশ্ৰয় গ্ৰহণ কৰি আছে, আৰু ইয়াৰ পিছতে বুধবাৰে সেনা আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে যৌথভাৱে অভিযান আৰম্ভ কৰে। এই অভিযানৰ মাজতে দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয়। এই সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হৈছে, আৰু সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হৈছে এগৰাকী জোৱান। অৱশ্যে এতিয়ালৈকে নিহত সন্ত্ৰাসবাদীটোৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই সেনাই। ইয়াৰ পূৰ্বে মঙলবাৰে পঞ্চুত সেনা আৰু আৰক্ষীৰ যৌথ অভিযানত আন এটা সন্ত্ৰাসবাদী নিহত হৈছিল, আৰু লগতে শ্বহীদ হৈছিল লেন্স নায়ক সুভাষ কুমাৰ। মঙলবাৰে নিশা হোৱা সংঘৰ্ষত তেওঁ গুৰুতৰভাৱে আহত হৈছিল। পৰৱৰ্তী সময়ত তেওঁ মৃত্যুবৰণ কৰে, আৰু ইয়াৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ অন্তত শ্বহীদ সেনা জোৱানজনৰ নিথৰ দেহ পৰিয়ালৰ হাতত গতাই দিয়া হয়। উল্লেখযোগ্য যে শেহতীয়াকৈ কাশ্মীৰত সেনাৰ ওপৰত ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদীৰ আক্ৰমণ চলি আহিছে। চলিত বছৰৰ আৰম্ভণিৰ পৰা এই পৰ্যন্ত কাশ্মীৰৰ 6খন জিলাত 14টাকৈ সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছে। এই আক্ৰমণত মুঠ 27জন লোকৰ মৃত্যু হৈছে, ইয়াৰ ভিতৰত 11জন সেনা জোৱান শ্বহীদ হৈছে। তথ্য অনুসৰি কাশ্মীৰ উপত্যকাক উত্তপ্ত কৰি তুলিবলৈ পাকিস্তানৰ পৰা ইতিমধ্যে সন্ত্ৰাসবাদী প্ৰৱেশ কৰি কাশ্মীৰৰ বিভিন্ন অঞ্চলত বাখৰ পাতিছে। এই সন্ত্ৰাসবাদীসকলৰ হাতত আছে আমেৰিকাত নিৰ্মিত M8 কাৰ্বাইন আদিৰ দৰে অত্যাধুনিক মাৰণাস্ত্ৰ। তাৰোপৰি আছে চীনত নিৰ্মিত ষ্টীল কোডেড বুলেট। এই বুলেট প্ৰুফ বাহনকো ভেদিব পৰা ক্ষমতা আছে। পৰৱৰ্তী খবৰ, এইবাৰ সন্ত্ৰাসবাদীৰ লক্ষ্য হ'ব পাৰে পেৰিছ অলিম্পিক। অলিম্পিকত উপস্থিত থকা নাগৰিকক সতৰ্ক হ'বলৈ আহ্বান। ইজৰাইলীসকলৰ প্ৰতি বিশেষ সতৰ্কতাৰ আহ্বান ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ। সন্ত্ৰাসবাদীৰ ভাবুকিৰ সতৰ্কবাণী দিছে ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদে।